हेलो फ्रेंड्स नमस्कार ऑल एसएमएस टिप्स आपनाक स्वागतम जनाइছো। तो फ्रेंड्स आज मैं देखुवाम केनेকৈ आपुनी इंडिपेंडेंस डे स्पेशल किसुमान फटो आपनार व्हाट्सएप बा फेसबुकर टीपीर बारे बनाबो। तो जस्ट एनुका तो चाওক खूबई मजार फटो फ्रेम। तो केनेকৈ आपुनी एनुका फटो एडिट करिब हे मैं আজি देखुवाम। तो प्रथमते आपुनी प्ले स्टोर যাব। प्ले स्टोर जोৱাৰ পিছত आपुनी सार्च দিব इंडिपेंडेंस डे। तो सार्च दियार लगे लगे आपुनी एप्स तो पाइ যাব। तो आपुनी जस्ट एप्स तो इनस्टल কৰি ল'ব। इनस्टल কৰাৰ পিছত ओपन কৰিব। तो ओपन কৰাৰ পিছত এলো আহিব पारे एलो दी দিব। तो एलो কৰাৰ পিছত আপুনি জাস্ট ইয়াত স্কিপত ক্লিক কৰিব। তো স্কিপত ক্লিক কৰাৰ পিছত আপুনি ইয়াত আছে স্টাर्ट জাস্ট স্টাर्टত ক্লিক কৰিব। তো স্টাर्टত ক্লিক কৰাৰ পিছত আপুনি অটোমেটিক্যালি গ্যালারিত লৈ যাব। তো আপুনি কোনটো ফটো এডিট কৰিব খুজিছে জাস্ট এই ফটোটো সিলেক্ট কৰিব। तो मैं मोर बंधुर फटो तो सिलेक्ट कर लो। तो पिक्चर तो सिलेक्ट करार पिছত आपुनी जदि क्रप करिब खोजे तो क्रप करिब पारिब और जदि कय जे मैं क्रप नकरो तो आपुनी जस्ट तलत चाওক फ्री नाমৰ এটা অপশন আছে जस्ट ইয়াত क्लिक करक। क्लिक करिले আপোনাৰ সম্পূৰ্ণ ফটোটো লব পাৰিব। ইয়াৰ পিছত আপুনি ওপৰত চাইছে ৰাইট চিহ্ন जस्ट ইয়াত क्लिक करक। क्लिक কৰাৰ পিছত চাওক ধুনিয়া फ्रेम आहि गई। तो अपनी यात जदि फ्रेम को चेंज करिब खोजिबे तो यात तलत चाइसे फ्रेम नाমৰ এটা অপশন আছে ইয়াত क्लिक करक। क्लिक কৰাৰ পিছত আপুনি ইয়াৰ পৰা যিকোনো फ्रेम চয়েস কৰিব পাৰে। তো যিকোনো এটা আপুনি চয়েস কৰিব। চয়েস কৰাৰ পিছত জাস্ট আপুনি ফটোটো যদি অলপ জুম কৰিব খোজে তো জাস্ট জুম কৰিব পাৰিব। তো চাইছে জুম কৰিব পাৰিব প্লাস। তো জুম কৰাৰ পিছত আপুনি যদি খুজিছে যে মই টেক্সট দিম কিবা তো আপুনি জাস্ট তলত চাইছে টেক্সট নামৰ অপশন আছে। তো মই ইয়াত সামথিং টেক্সট কিবা এটা দিছো তো টেক্সট বুলিয়ে দিলো। তো ডান ক্লিক কৰি টিক মাৰ্কত ক্লিক কৰিব। তো ইয়াত চাওক আপোনাৰ টেক্সটটো सॉरी किबा कारण मिस हो गई। तो जब अपनी इफेक्ट দিব खोजे तो तलत चाওক इफेक्ट नाমৰ অপশন আছে। ইয়াৰ পৰা আপুনি ফটোৰ ইফেক্ট দিব পাৰে। ওভাৰলেত ক্লিক কৰিলে আপুনি ফটোৰ ওপৰত বেলেগ কিবা ওভাৰলে দিব পাৰিব। যাওক মজাৰ কিন্তু। তো তলত চাওক ফ্লিপ নামৰ অপশন আছে ইয়াত আপুনি ফটোটো ফ্লিপ কৰিব পাৰিব। তো বহুত কিবা আছে আপুনি চাই ল'ব। तो जस्ट यार पिছত আপুনি ওপৰত চাইছে ডাউনলোড जस्ट डाउनलोड অপশনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ফটোটো আপোনাৰ মেমৰিত সেভ হৈ যাব। তো আপুনি ইয়াত হোৱাটছএপত বা ফেসবুকত আপুনি শেয়াৰ কৰিব পাৰে বা মোৰত ক্লিক কৰি আপুনি গ্যালাৰিত সেভ কৰিব পাৰিব। তো হোৱাটছএপত আপুনি ডিপি চেঞ্জ কৰিব পাৰে ফেসবুকতো পাৰে। तो आशा करूँ निश्चय बुझे। थैंक्स फॉर वाचिंग।